নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ নিট পৰীক্ষাৰ্থীৰ সকলৰ বাবে সবাতোকৈ ডাঙৰ খবৰটো লৈ আহিছো যিসকলে অসমৰ পৰা এবাৰ নিট পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ কিয়নো ৭টাকৈ ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল যাক লৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদ হৈছিল আৰু তাৰ পিছত এতিয়া পুনৰ নিট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে মাজত মাত্ৰ দুটা দিন আৰু তাৰ প্ৰাক্ষণত এতিয়া আহিছে ডাঙৰ খবৰ যিসকলে নিট পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই মুহূৰ্তত ৭টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বিগ আপডেট দৰ্শকসকলৰ বাবে ডাঙৰ খবৰ এই মুহূৰ্তত নিট পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে ৭টাকৈ ডাঙৰ খবৰ আহি পৰিছে নিট পৰীক্ষাৰ নিৰাপত্তাক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ দুবাৰকৈ তালাচী কৰা হ'ব পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 144 ধাৰা জাৰি কৰা হ'ব বৈধ এডমিট কাৰ্ড থকা পৰীক্ষাৰ্থীক এএছটিচি বাছেৰে বিনামূলীয়াকৈ পৰীক্ষা কেন্দ্ৰলৈ যাতায়াতৰ সুবিধা প্ৰদান কৰা হ'ব পৰীক্ষা কেন্দ্ৰত মোবাইল জামাৰ সংস্থাপন কৰা হ'ব পৰীক্ষা কেন্দ্ৰত 24 ঘণ্টাই আৰক্ষীৰ পহৰা থাকিব পৰীক্ষা কেন্দ্ৰলৈ প্ৰশ্ন কাকত দিয়াৰ দায়িত্বত থাকিব সামৰিক বাহিনী সকলো পৰীক্ষা কেন্দ্ৰত সিসিটিভি নিৰীক্ষণত থাকিব সকলো পৰীক্ষা কেন্দ্ৰত সিসিটিভি নিৰীক্ষণ থাকিব আমি জানাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ ইতিমধ্যে ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে আৰু বৈঠকৰ পাছতে পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এবাৰ নিট পৰীক্ষাৰ প্ৰশ্ন কাকত অনা নিয়া কৰিব সামৰিক বাহিনীয়ে অৰ্থাৎ পূৰ্বে আৰক্ষী আনিছিল এতিয়া সামৰিক বাহিনীয়ে অনা নিয়া কৰিব এই নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ইতিমধ্যে ভাৰতীয় বায়ুসেনাক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এই মুহূৰ্তৰ প্ৰথমটো ডাঙৰ ঘোষণা কৰা হৈছে যে এবাৰ দুবাৰকৈ পৰীক্ষাৰ্থীসকলক দুবাৰকৈ তালাচী চলোৱা হ'ব সেইটো প্ৰথম ঘোষণা দ্বিতীয়টো হৈছে 144 ধাৰা জাৰি কৰা হ'ব 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অৰ্থাৎ 100 মিটাৰ ৰেডিয়াছত 144 ধাৰা বলবৎ হৈ থাকিব এই সময়ছোৱাত কেতবোৰ আৰক্ষীৰ নীতি নিয়ম মানি চলিব লাগিব শিক্ষাৰ্থী আৰু অভিভাৱকসকলে আৰু তৃতীয় ঘোষণা হৈছে এএছটিচি বাছত বিনামূলীয়াকৈ অহা যোৱা কৰাৰ সুবিধা পাব পৰীক্ষাৰ্থী কিন্তু তাৰ বাবে বৈধ এডমিট কাৰ্ডৰ প্ৰয়োজন হ'ব সেইটো তৃতীয়টো ঘোষণা কৰিছে ইতিমধ্যে চৰকাৰে আৰু চতুৰ্থটো ঘোষণা যে মোবাইল জামাৰ সংস্থাপন কৰা হ'ব যাতে কোনো ধৰণৰ অসৎ কাৰ্য তাত চলাব নোৱাৰে ইতিমধ্যে 5 নম্বৰ ডাঙৰ ঘোষণাটো হৈছে যে এবাৰ কুৱেশ্যন পেপাৰ সামৰিক বাহিনীয়ে সৰবৰাহ কৰিব সামৰিক বাহিনীয়ে কুৱেশ্যন পেপাৰ সৰবৰাহ কৰিব অৰ্থাৎ অনা নিয়াৰ দায়িত্বত থাকিব সামৰিক বাহিনী ইয়াৰ পাছতে কোৱা হৈছে যে সিসিটিভি মনিটৰিং বুলি কোৱা হৈছে অৰ্থাৎ সমগ্ৰ পৰীক্ষা কেন্দ্ৰটো সিসিটিভিৰ নিৰীক্ষণত থাকিব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু তাৰ পিছতে কোৱা হৈছে যে 24 ঘণ্টাই আৰক্ষীয়ে তাত নিৰাপত্তা দিব আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত হ'ব পৰীক্ষা গতিকে কটকটীয়া আৰু কঠোৰ নীতি নিয়মেৰে এবাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ইতিমধ্যে চৰকাৰ আৰু অসম চৰকাৰো আগবঢ়াইছে ডাঙৰ সহযোগিতা